Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of first unit test 2024 HS second year subject English of Rangeshwari Tupamari HS School District Kamrup Rural. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আগত কামৰূপ ৰুৰেল জিলাৰ ৰূপেশ্বৰী ৰাংগেশ্বৰী টুপামাৰী এইচএস স্কুলে অনুষ্ঠিত কৰা প্ৰথম ইউনিট টেষ্টৰ ইংৰাজীৰ কোশ্চিন পেপাৰখন সলিউশন কৰি দিব ওলাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কোশ্চিন পেপাৰত সম্পূৰ্ণ সলিউশন পাবা এই কোশ্চিন পেপাৰত তোমালোকে ভেৰি শৰ্ট কোশ্চিন লং কোশ্চিন গ্ৰামাৰ আৰু পোস্টাৰ আৰু নোটিছ ৰাইটিং তোমালোকে পাবা গতিকে ভিডিওটি তোমালোকৰ কাৰণে খুবেই দৰকাৰী হ'ব তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা নিশ্চয় তোমালোকে এই ভিডিও চোৱাৰ পিছত উপকৃত হ'বা এই কোশ্চিন পেপাৰখন মলৈ প্ৰেৰণ কৰিছে কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ পৰা নাজিৰুল ইছলামে মৰমৰ ছাত্ৰ নাজিৰুল ইছলামক তোমালোকৰ আগত কোশ্চিন পেপাৰখন সলিউশন কৰি দিয়াত অৱদান আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছো ইয়াতে প্ৰথমতে মই তোমালোকৰ আগত কোশ্চিন অনটো লৈ আহিছো কোশ্চিন নম্বৰ 1 আনসাৰ দ্য ফলোইং কোশ্চিনস এনি 4 1 into 4 equal to 4 a what France in great dread of ফ্ৰান্সৰ এটা ডাঙৰ ভয় কি আছিল আনসাৰ France was great dread of scolding from his teacher M. Hamel ফ্ৰান্সৰ তেওঁৰ শিক্ষক M. Hamelৰ দ্বাৰা গালি দিয়াৰ তো এটা ডাঙৰ ভয় আছিল Next question B. What is the name of the river mentioned in the last lesson? Itur answer hobo. The name of the river mentioned in the last lesson is Sar. S-A-R-R. S-A-R. Sar. Answer to tumaloke. বানানটো আকৌ চাই লোৱা মই কৈছোই the name of the river mentioned in the last lesson is Sar S-A-R next is Saheb happy working at the tea stall ইয়াত রং হয়েছে ইট আছে এটো ইস হবো সাহেবে এই টি স্টলত বা চাহৰ দোকানত কাম কৰি সুখী হৈছিলে বা সুখী নে আনসাৰ হ'ব নো সাহেব ইজ নট হ্যাপি ওয়ার্কিং এট দ্য টি স্টল নহয় সাহেবে এই টি স্টলত কাম কৰি সুখী নহয় নেক্সট ডি হোয়ার ইজ দ্য পয়েট ড্রাইভিং টু কবিয়ে কলৈকে গাড়ী চলাই গৈ আছে Answer. The poet was driving to the Kosi airport. কবিয়ে কোচি এয়ারপোর্ট লৈ গাড়ী চলাই গৈ আছিল Next E. What do the young sprinting trees signify? Hey young sprinting গছবোৰে কি সিগনিফাই মানে বুজাবো বিচাৰিছিল বা বুজাইছে Answer. The young sprinting trees are personified in the poem. They seem to running in the opposite direction when seen through the window of the moving car. তার মানে কি এই প্রশ্নটি একচুয়ালি তোমালোকৰ এই কোশ্চিনত 1 মার্কৰ দিছে কিন্তু তোমালোকৰ পৰীক্ষাত কিন্তু 2 মার্কৰ আহাৰ সম্ভাৱনা বেছি
থাকিব the movement is juxtaposed with the expression on the mother's face that is ashen like a corpse. The movement of the children and the trees is in the stark contrast with the stillness associated with the mother. The vibrancy of youth and the inertia of old age can be correlated here in this expression. Actually অলপ বুজাত অলপ লিখাটো অলপ অস্পষ্ট হৈ আছে কাৰণে অলপ কওঁতে কষ্ট হৈছে সো এক নম্বৰ কাৰণে তোমালোকৰ প্ৰথম লাইনটো দিলেই হ'ব কিন্তু যেহেতু কোশ্চেনটো তোমালোকৰ 2 মাৰ্কৰ আহিব পাৰে গতিকে সেইকাৰণে মই সম্পূৰ্ণ কোশ্চেনটো তোমালোকৰ আগত মাতি দিছো Now come to question number 2 answer the following questions any 3 2 marks or question A What did M. Hamel say about the French language? M. Hamel French ভাষাৰ বিষয়ে কি কৈছিল? According to M. Hamel, the French language was the most beautiful, the clearest and the logical language in the world. M. Hamelৰ মতে ফ্ৰেঞ্চ ভাষাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনিয়া পরিষ্কার ক্লিয়ারেস্ট মানে পরিষ্কার একেবারে মানে ক্লিয়ার কোনো ঝামেলা নথকাকৈ এন্ড খুব তার্কিক ভাষা লজিক্যাল হি টোল্ড দ্য ফ্রেঞ্চ পিপল টু গার্ড ইট অ্যামং দেম অ্যান্ড নেভার ফরগেট ইট বিকজ দেয়ার ল্যাঙ্গুয়েজ ওয়াজ দ্য কি টু দেয়ার ট্রেজার তেওঁ ফ্ৰান্সৰ মানুহবোৰক কৈছিল যে এই ল্যাঙ্গুৱেজটোৱে সিহঁতৰ মাজত গাৰ্ড দিব সুৰক্ষা দিব এণ্ড কেতিয়াও এই ল্যাঙ্গুৱেজক পাহৰি যাতে নাযায় সেই বিষয়ে কৈছিল কাৰণ এই ল্যাঙ্গুৱেজ সিহঁতৰ প্ৰিজনত ল্যাঙ্গুৱেজটোৱেই মূল চাবি প্ৰিজনৰ পৰা ওলাই অহাটো মূল চাবি হ'ল কি এই ভাষা Next B is the airport's security check an image? What does it signify? Airport tor security check korte eta image ba chobi ne aru eitue ki signify kore ki bujabo bichare Answer Yes the airport security check is an image হয় এয়ারপোর্ট সিকিউরিটির চেক তো এটা কি ইমেজ on reaching the Kochi airport the poet moves through the security check while her mother remains standing a few yards away Kochi এয়ারপোর্টত উপস্থিত হোৱাত কবি কি কৈছিল মুভস থ্ৰু দা সিকিউৰিটি চেক কৰাৰ পৰা কি কৈছিল মুভ আতৰি গৈছিল যেতিয়া হার মাদার রিমেন্স স্ট্যান্ডিং এ ফিউ ইয়ার্স অ্যাওয়ে তাইৰ মাকে কিছু কেইগজমান আঁতৰত থিয় হৈ আছিল দিছ ইমেজ হাইলাইটেড দ্য পেং অফ সেপারেশন ফ্রম হার ওল্ড এজ মাদার এই কি কৰিছিল ছবিটোৱে কবিৰ মাকক তাইৰ পৰা কবিৰ মাকৰ বুঢ়া বয়সে তেওঁৰ পৰা সেপারেশন কৰাৰ বা পৃথক কৰাটো বুজাব বিচাৰিছে নেক্সট কোশ্চেন সি হোৱাই ডিড দ্য টাইগাৰ কিং গেট হিজ নেম কিয় টাইগাৰ কিঙে তেওঁৰ নামটো টাইগাৰ কিং বুলি পাইছিল
দ্য মহারাজা অফ প্রতিবন্ধপুরম ইজ দ্য টাইগার কিং। প্রতিবন্ধপুরমৰ মহারাজা আছিল টাইগার কিং। হি অলসো known as Sir জিলানী জংজং বাহাদুৰ or some other name। তেওঁক ছাৰ জিলানী জংজং বাহাদুৰ বা অন্য নামে কি কৈছিল জনাজাত আছিল বা জনা গৈছিল। He gets that name because tigers dominate his life। তেওঁ সেই নামটো পাইছিল কাৰণ কি তেওঁৰ গোটেই জীৱন জুৰি টাইগাৰে কি কৰিছিল প্ৰভুত্ব বিস্তাৰ কৰিছিল। whole life the chief astrologer told him his death would come from a tiger and it actually happened। আৰু সেই মুখ্য জ্যোতিষীজনে তেওঁক কৈছিল যে তেওঁৰ মৃত্যুটো এটা টাইগাৰৰ পৰা হ'ব বা বাঘৰ পৰা হ'ব আৰু প্ৰকৃতিত এই ঘটনাটো ঘটিছিল। ডি What did the astrologer foretell about the Tiger King? টাইগার কিংৰ বিষয়ে এষ্ট্ৰলজাৰে বা জ্যোতিষে কি ভৱিষ্যতবাণী কৰিছিল? The astrologers foretold that the Tiger King would be killed by a tiger as he was born in the hour of the bull and the tiger are enemies। টাইগার কি কৰিছিলে এই এষ্ট্ৰলজাৰজনে বা জ্যোতিষীজনে ভৱিষ্যতবাণী কৰিছিল যে টাইগাৰ কিংজনে টাইগাৰৰ দ্বাৰা মৃত্যুবৰণ হ'ব বা বাঘৰ দ্বাৰা মৃত্যুবৰণ কৰিব কাৰণ কি তেওঁৰ জন্ম সময়টো বুল মানে ষাঁড় গৰু আৰু টাইগাৰৰ ষাঁড় গৰুৰ আৱাৰত হৈছিল আৰু সেইকাৰণে টাইগাৰ আৰু ষাঁড় গৰু যিহেতু শত্ৰু গতিকে তেওঁৰ মৃত্যু এই টাইগাৰৰ দ্বাৰাই হ'ব বুলি তেওঁ কৈছিল। নাও কাম টু কুৱেশ্যন নম্বৰ 3। ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ চাৰ্ভাইভেল দেন এন আইডেণ্টিটি ফৰ দ্য ৰেক পিকাৰ্ছ ডিছক্ৰাইব। খাদ্য বেছি জীয়াই থকাৰ কাৰণে বেছি দৰকাৰী কিহতকৈ যে নিজৰ এজন ৰেক পিকাৰ মানে সেই জাবৰ জোঁথৰৰ পৰা কিবা বস্তু বুটলি লোৱা মানুহখিনিক কি বুলি কোৱা হয় ৰেক পিকাৰ বুলি কোৱা হয়। সেই ৰেক পিকাৰৰ কাৰণে নিজৰ পৰিচয়তকৈ খাদ্যটোই বেছি জীয়াই থকাৰ কাৰণে খাদ্যটোই বেছি প্ৰয়োজন এই কথাটি বৰ্ণনা কৰিব দিছে। তোমালোকৰ লষ্ট স্প্ৰিং চেপ্টাৰৰ পৰা প্ৰশ্নটি আহিছে খুব দৰকাৰী অহা পৰীক্ষাৰ কাৰণেও। The question relates to the chapter Lost Spring in which the writer Anis Jung describes grinding poverty of the poor। এই কোশ্চিনটো আনিছ জঙে লিখা লষ্ট স্প্ৰিং চেপ্টাৰৰ পৰা লোৱা হৈছে য'ত তেওঁ দুখীয়া মানুহৰ দৰিদ্ৰতাই কেনেকৈ দৰিদ্ৰতাৰ জীৱনটো কেনেকুৱা অতিবাহিত হয় সেই বিষয়ে তেওঁ আলোচনা কৰিছে। ইণ্ডিয়ান চাইল্ড কি কৈছিল পুৰ ইণ্ডিয়ান চিলড্ৰেন হু লষ্ট দেয়াৰ হেপিনেছ ফৰ দ্য চেক অফ ছাপৰ্টিং দেয়াৰ পুৰ ফেমিলি। তাৰমানে সিহঁতে কেনেকৈ সিহঁতৰ কি কৰে শৈশৱকালটো পঢ়া শুনা এইবিলাক বাদ দিয়ে ভাৰতীয় সমাজত এই সিহঁতৰ পৰিয়ালক অলপ সহায় কৰাৰ কাৰণে দুখীয়া হোৱাৰ কাৰণে সেই কথাটো এই উক্ত কথাফাঁকিৰ দ্বাৰা বুজাব বিচাৰিছে লিখক আনিছ জঙে। Simapuri, a place on the periphery of Delhi, is the settlement of about 10,000 ৰেক পিকাৰ্ছ। এই সীমাপুৰী দিল্লীৰ লগত লাগি থকা সীমাপুৰী এখন ঠাই য'ত প্ৰায় 10,000 ৰেক পিকাৰৰ বসতি স্থান তাতে সেটেলমেণ্ট কৰি দিয়া হৈছে। দিছ স্কোৱাৰ্টাৰ্ছ
কেম হেয়াৰ ইন 1971 ফ্ৰম বাংলাদেশ। এই যে ৰিফিউজিবিলাকে এই মানুহখিনি ইয়াতে 1971 যেতিয়া বাংলাদেশত স্বাধীনতাৰ কাৰণে সংগ্ৰাম হৈছিল, যুদ্ধ হৈছিল, তেতিয়া ইয়াতে সেই মানুহখিনি আহিছে। দে লিভড হেয়াৰ ফৰ মোৰ দেন 30 years উইদাউট এনি পাৰ্মিট। সিহঁতে ইয়াত প্ৰায় 30 বছৰতকৈ অধিক সময়কাল কোনো পাৰ্মিট নোহোৱাকৈ ইয়াতে সিহঁতে বসতি স্থান কৰি আছে বা বাস কৰি আছে। দে ইভেন ডিড নট গেট এন আইডেণ্টিটি, আনকি সিহঁতে কোনো ধৰণৰ পৰিচয় পোৱা নাই। বাট দে ডিড গেট ৰেচন কাৰ্ড that got the name on voter list and enabled them to buy grains। আৰু কিন্তু সিহঁতে ৰেচন কাৰ্ড পাইছে যিটোৱে সিহঁতৰ নামটো ভোটাৰ লিষ্টত সোমাইছে and enabled them to buy grains। আৰু সেইখিনিয়ে সিহঁতক গ্ৰেইনছ খাদ্য শস্য কিনাত কি কৰিছে, সহায় কৰিছে। এট দ্য এণ্ড অফ দ্য ডে, দিনটোৰ শেষত দ্য ৰেকপিকাৰ্ছ could feed their families। দিনটোৰ শেষত সেই ৰেকপিকাৰবোৰে সিহঁতৰ পৰিয়ালক খুৱায়। এণ্ড go to bed without an aching stomach, মানে কোনো পেটৰ ভিক নোহোৱাকৈ, মানে পেটত মানে ভোকাতুৰ হৈ সিহঁতে কি নহয়, ভোকাতুৰ নহয় সিহঁতে কি কৰে, বিচনাত যায়। গাৰ্বেজ টু দেম ইজ দ্য গল্ড, সিহঁতৰ মতে এই জাবৰ জোঁথৰবোৰেই হ'ল সোণ। ইট গিভছ দেম দেয়াৰ ডেইলি ব্ৰেড, এই জাবৰ জোঁথৰবোৰে সিহঁতক প্ৰতিদিনৰ কি ৰুটি বা খাদ্য দিয়ে। হেন্স দে ফিল ডেট ইট ইজ বেটাৰ টু লিভ ইন চিমাপুৰী উইথ ন' আইডেণ্টিটি অৰ পাৰ্মিট। এইটোৱে সিহঁতক সেইকাৰণে হেন্স ইয়াৰ দ্বাৰা সিহঁতে অনুভৱ কৰে যে সিহঁতৰ সীমাপুৰীত থকাটো কি পাৰ্মিট বা আইডেণ্টিটি পৰিচয়তকৈ সীমাপুৰীত বসবাস কৰাটো সিহঁতৰ এইকাৰণে ভাল। বাট উইথ ফুড দেন টু লিভ ইন দেয়াৰ ফিল্ডছ উইথ এন আইডেণ্টিটি এণ্ড পাৰ্মিট বাট উইথ ন' ফুড, মানে কৈছে যে এই পাৰ্মিট নোহোৱাকৈ সিহঁতে ফুড নোহোৱাকৈ তাতে থকাটো ভাল, কিন্তু এইটো নিয়মমতে বা আইনমতে এইটো থকাটো উচিত নহয়। দ্য অথৰ আনিজং দেয়াৰফৰ চেজ ডেট ফৰ দ্য ৰেকপিকাৰ্ছ অফ দ্য চিমাপুৰী, সেইকাৰণে প্ৰবন্ধকাৰ আনিজঙে সেই কথাখিনি যে কৈছিল কি কোনটো কথা, ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি ফৰ দ্য ৰেকপিকাৰ, সেইকাৰণে এই কথাটো আনিজঙে কৈছিল। ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি, সেইকাৰণে আনিজঙে এই কথাখিনি কৈছিল যে কি কৈছিল, পৰিচয়তকৈ জীয়াই থকাৰ কাৰণে খাদ্যটোৱেই বেছি প্ৰয়োজন। চ' এইটো আছিলে লং কুৱেশ্যন। আশা কৰোঁ বহুতৰ ওচৰতে এই লং কুৱেশ্যনটো নাই, আৰু এই লং কুৱেশ্যনটো তোমালোকৰ আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে প্ৰস্তুত কৰা মডেল কুৱেশ্যন বেংকতো আছে। গতিকে দৰকাৰী প্ৰশ্ন তোমালোকে ভিডিঅ'টিৰ চাই স্ক্ৰীনশ্বট মাৰি নোট ডাউন কৰি তোমালোকে লিখি ল'বা, যিহেতু ইউ হেভ লটছ অফ টাইম টু ৰিড। নেক্সট 3 or হোৱাট ৱাজ দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন, বাৰ্লিনৰ পৰা অহা আদেশ, অৰ্ডাৰটো কি আছিল। হাউ ডিড ডেট অৰ্ডাৰ এফেক্ট দ্য পিপল অফ এলচাক, পাৰ্টিকুলাৰলি এম হেমেল এণ্ড হিজ ষ্টুডেণ্ট, কেনেকৈ সেই অৰ্ডাৰটোৱে এলচাছৰ মানুহবোৰৰ ওপৰত কি কৰিছিল, প্ৰভাৱ বিস্তাৰ কৰিছিল, বিশেষকৈ এম হেমেল আৰু তেওঁৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত। আলচাছৰ এই মানুহ তথা ছাত্ৰ ছাত্ৰীৰ ওপৰত কেনেধৰণৰ এই বাৰ্লিনৰ পৰা অহা অৰ্ডাৰে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই কুৱেশ্যনটি তোমালোকৰ যোৱা 2012 এক্সামতো আহিছিল।
Answer. The order came from Berlin to teach only German in the schools of Alsace and Lorraine. কি কৰিছে আলসাছ আৰু লৰিনৰ বিদ্যালয়বোৰত মাথন জাৰ্মানী ভাষা শিকাবলৈ বাৰ্লিনৰ পৰা এটা কি আহিছিল আদেশ বা অৰ্ডাৰ আহিছিল দ্য নিউ মাষ্টাৰ উড কাম টু টিচ জাৰ্মান নেক্সট ডে নতুন শিক্ষক অহা বা নেক্সট ডেৰ পৰাই জাৰ্মান শিকাবলৈ সেইখন স্কুলত আহিব এইটো হল পাৰ্ট 1 অৰ নাও কাম টু দ্য আনসাৰ অফ পাৰ্ট 2 দ্য অৰ্ডাৰ দ্যাট কেম ফ্ৰম বাৰ্লিন upset the people of Alsace, particularly M. Hamel and his student. Hey order khone, hey order jikhon Berlin pora aisil, hey khone ki korisil Alsace sor manuh borok ki korisil upset korisil, bikhekkoi M. Hamel aru teor chhatro chhatri hokolok. M. Hamel put on his Sunday clothes to honor his last French lesson. M. Hamele teo Sunday ba Thursday pinda hey dhuniya kapur pindi teor last French lesson to loisil. Little France sorry for not learning his lesson. Hey horu France teor lesson নপৰাৰ কাৰণে কি দুখিত হৈছিল দ্য ভিলেজ এল্ডাৰ্ছ কেম টু স্কুল টু থ্যাংক এণ্ড ৰেছপেক্ট দেয়াৰ মাষ্টাৰ ফৰ হিজ 40 years অফ ফেইথফুল ছাৰ্ভিচ গাঁৱৰ জ্যেষ্ঠ মানুহবোৰে স্কুললৈ এম হেমেল বা সিহঁতৰ মাষ্টাৰ বা শিক্ষকক মানে বিশ্বাসযোগ্যভাৱে 40 বছৰ ছাৰ্ভিচ দিয়াৰ কাৰণে ধন্যবাদ আৰু সন্মান জনাবলৈ আইছিল এম হেমেল blamed the students as well as the parents including him for neglecting their own duties এম হেমেলে কি দোষাৰোপ কৰিছিল ছাত্ৰ ছাত্ৰী তথা অভিভাৱক ইনক্লুডিং হিম মানে তেওঁক ধৰি যে সিহঁতৰ নিজৰ ডিউটিটো ঠিকমতে নকৰাৰ কাৰণে তেওঁ কি কৰিছিল দোষাৰোপ কৰিছিল ব্লেম কৰিছিল হি said that they should guard the French language with great passion they খুব great passionৰে সিহঁতে কি কৰিব লাগে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজক গাৰ্ড দিব লাগে বা সন্মান জনাব লাগে everybody paid rapt attention to him সকলে একেবাৰে খুব মনোযোগৰে তেওঁলৈ মনোযোগ দিছিল ওল্ড হসাৰ was also crying in emotion এই আবেগত ওল্ড হসাৰ নামৰ এই বৃদ্ধ ব্যক্তিজনো কান্দিছিল at the end M. Hamel because so emotional that he could not speak হৌদ শেষত M. Hamele নিজেই খুব ইমোশনাল আবেগিক হৈ পৰিছিল তেওঁ আৰু নিজে কথা কব পাৰা নাছিল so this is all about the question answer so তোমালোকে এখিনি পঢ়িলে নিশ্চয় লং কোশ্চেনটোৰ পৰা ফুল মাৰ্ক পৰীক্ষাত পাবা আশা কৰিছো তোমালোকে যিবিলাক মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ লগত সংযোগ হৈছে তোমালোকক কৈ থও যে মোৰ চেনেল ইংলিশ লাৰ্নিং আসামত যোৱা 2.5 বছৰৰ পৰা এইচএস সেকেন্ডাৰী ইংলিশৰ সম্পূৰ্ণ চেপ্টাৰ কিন্তু কোশ্চেন আনসাৰ পাৰ্টটো বুজাই দিয়া হৈছে অসমীয়াত সম্পূৰ্ণভাৱে আলোচনা কৰা হৈছে তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি লব লাগিব লৈ তোমালোকে এই যোৱা 2 বা তাৰ আগৰ ভিডিওখিনি চাবা সম্পূৰ্ণ চেপ্টাৰ যোৱা বছৰ ইমান কোশ্চেনটো টাৰ্ন হৈছিল তাৰ পৰাও কিন্তু 100% এই টেক্সটুলৰ পৰা কমন পৰে তোমালোকে নিশ্চয় এইখিনি চাবা বুলি আশা ৰাখিলো Now come to the grammar section question number 4 since the voice of the following any to a people speak English all over the world এইটো তোমালোকে
ভয়েস চেঞ্জ কৰিব লাগিলে খুব কমন এটা সেন্টেন্স দিছে লিখিব লাগিব ইংলিশ ইজ স্পোকেন অল ওভার দ্য ওয়ার্ল্ড ঠিক মই আকৌ কৈছোঁ তোমালোকে আনসাৰটো মই দেখাই দিম চিন্তা কৰিব নালাগে তথাপি মই কৈ দিছোঁ ইংলিশ ইজ স্পোকেন অল ওভার দ্য ওয়ার্ল্ড বাই দ্য পিপল এই কথাখিনি নহ'ব গতিকে আকৌ কৈছোঁ ইংলিশ ইজ স্পোকেন অল ওভার দ্য ওয়ার্ল্ড ভেরি ইম্পর্টেন্ট সেন্টেন্স নেক্সট বি রাজু ডেলিভার্ড অল দ্য লেটার্স এইটো এক্টিভত আছে তোমালোকে পেছিভত ল'ব লগা হ'লে কি কৰিব লাগিব অল দ্য লেটার্স was all the letters were hobo etu plural dise so all the letters were delivered by Raju all the letters were delivered by Raju now come to see children like chocolates etu plural ase gotike etu present tense ase chocolates are liked by children chocolate are liked by children. Now come to question number 5. Okay, in question number 5 you see rewrite any 3 of the following sentences using the verbs given in the brackets in the correct tense form. Correct tense koribo dise eto moi mukhomukhi koi disu pisot tumalok answer to dekhai dim aru ekhinte moi tumalok koi thoi more channel English learning asamor ekebare prothomote tumalokor English or grammar or তোমালোকৰ টেন্স প্ৰায় 14-15টা ভিডিও টেন্সৰ ওপৰত কৰা হৈছে ঠিক তেনেকুৱা 13-14টা ভিডিও তোমালোকে 17-18টা ভিডিও তোমালোকে ভয়েস চেঞ্জৰ ওপৰত পাবা আকৌ নেৰেশনৰ ওপৰত পাবা তোমালোকে ভিডিওখিনি পাবলৈ হলে চেনেলটোৰ একেবাৰে প্ৰথমত যাব লাগিব ওকে নাও কাম টু কোশ্চেন নম্বৰ এ গুড চিলড্ৰেন অলৱেজ অবে দেয়ার ফ্রেন্ডস এইটো অলৱেজ দিছে কিন্তু এইটো প্লুরাল দিছে গতিকে গুড চিলড্ৰেন অলৱেজ অবে দেয়ার প্যারেন্টস এস এইটো কিন্তু দিব নালাগে অবে হ'ব আই উইশ আই বি এ কিং এই আই উইশ থাকিলে এইটো বি ব্ৰেকেটত বি থাকিলে তোমালোকে অয়াৰ দিব লাগিব সি ইফ ইউ ৰিকুৱেষ্ট হিম হি উড হ্যাভ হেল্প ইউ দিস ইজ কন্ডিশনাল সেন্টেন্স তোমালোকে কন্ডিশনাল সেন্টেন্স এইটো would have আছে future in the perfect আৰু এইখিনি হ'ব কি past perfect tense গতিকে if you had requested him he would have helped you d we know each other for the last 3 years এটো দেখা actually অৰ্থটো বুজাইছে তোমালোকৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বাট ইয়াতে এটা বুদ্ধি কৰিছে নো ভার্বৰ লগত যেহেতু আইএনজি নহয় সো ইউ রাইট দিস ইন প্রেজেন্ট পারফেক্ট টেন্স সো আনসার উইল বি উই হ্যাভ known each other for the last 3 years ওকে তোমালোকে গ্রামার সেকশনৰ আনসাৰখিনি চাই যোৱা ওকে মই অলৰেডি বুজাই দিছো Now come to the writing skill. Yato okonman bhul hoye ase moi tumalko shuddho kori dim. You are Raju or Rani, cultural secretary of Abhe Higher Secondary School. Draft a notice for the notice board informing the students about the inter-school song and dance competition. Ei eto 5 ne hobo. Song and hobo. Dance competition at your institution is going to organize hoise orot hobo eto or hobo draft a poster in not more than 50 words for anti smoking campaign ei je moi kintu mor channelot bahut keita writing skill alochona korisu eto common porise ei je inter state song and dance competition এটো তথাপি মই আৰু এবাৰ তোমালোক দি দিম যেহেতু বহুত মৰমৰ ছাত্ৰ ছাত্ৰীৰ নতুনকৈ সংযোগ হৈছে আৰু ড্ৰাফট এ পোষ্টাৰ এটো মই তোমালোক আনসাৰটো দিছো তোমালোকে তাৰ আগত মই মোৰ চেনেলত চাবা যে মই কেনেকৈ পোষ্টাৰ ৰাইটিং আৰু নোটিছ ৰাইটিং লিখিব লাগে তাৰো ভিডিও মই মোৰ চেনেলত আছে তোমালোকে অলপ কষ্ট কৰিব লাগিব যেহেতু এতে সময় আছে
সেই নিয়মখিনিও তোমালোকে জানিলে যিকোনো পোষ্টাৰ বা নোটিছ নাহক কিয় তোমালোকে আনসাৰ কৰিব পাৰিবা প্ৰথমতে মই তোমালোকক নোটিছ ৰাইটিংটো দি আছো আনসাৰ ইয়াতে মই তোমালোকক দিছো কি সেন্ট এন্থনিজ কলেজ গুৱাহাটী কিন্তু তোমালোকে ইয়াতে দিবা আবে হায়াৰ সেকেন্ডাৰী স্কুল গুৱাহাটী বুলি দিলা বা তাতে কোনো এড্ৰেছ নাই গতিকে আবে হায়াৰ সেকেন্ডাৰী স্কুল লিখিবা বাকিখিনি সেম লিখিবা নোটিছ লিখিবা প্ৰথমতে তোমালোকে এনেকুৱা স্কোয়াৰ তোমালোকে ৰেক্টেঙ্গুলাৰ এটা বক্স বনাব লাগিব দেখা নোটিছৰ পিছত ক্যাপিটেল লেটাৰ দি লিখি মই কিন্তু বেলেগ কালি দি লিখিছো অলপ ষ্টাইল কৰিব লাগিব লিখাত ডেটেড দিছো তোমালোকে ডেটেডটো ব্লেক কৰি দিব পাৰা ইয়াতে এটো ইন্টাৰ কলেজ সং এন্ড ডান্স কম্পিটিশন ওকে এটো হেডলাইন টাইটেলটো দিছো এতিয়া দেখা তোমালোকে এখিনি বুজি পালা এতিয়া তোমালোকে কৰিব লাগিব কি এতিয়া এই নোটিছটো লিখিব লাগিব this is to inform all the students that our institution is going to organize an inter college song and dance competition on at a date disu 20 December disu 2020 মই 2020 লিখিছিলো তোমালোকে এটা ডেট দি দিবা in the BK auditorium hall from 10 a.m. to 6 p.m. Interested candidates to participate the program are requested to give their names by जितो डेटत पातिबा तार आग दिनालके दिबा याते 20 डेटत पातिसु ए तुमालके 19 December 2020 to the undersigned all the students are invited to enjoy the program এটো হবো কি মই নাম লিখি দিছো এটো সীমা ছেত্ৰী ইয়াতে কোশ্চেনত তোমালকৰ নাম না থাকিলে এক্স দিবে কালচারাল সেক্রেটারি দিবে আৰু যেহেতু তোমালকৰ ফাইনাল কোশ্চেনত নাম লিখা থাকিব মই যেটো কোশ্চেন পৰা লিখিছিলো তাতে সীমা ছেত্ৰী আছে তোমালকে সীমা ছেত্ৰী লিখিছো এতে তোমালকে কিন্তু যেহেতু নাম নাই তোমালকে এক্স বুলি লিখিব লাগিব সো দিস ইজ দা নোটিছ রাইটিং আশা কৰিছো তোমালকে নোটিছ ৰাইটিংটো বুজি পাইছা নাও কাম টু অর draft a poster in not more than 50 words for anti-smoking campaign. এটো তোমালোকে এটা ৰেক্টেঙ্গুলাৰ বক্স বনাব লাগিব মই দিছো অলপ তোমালোকে ডিজাইন কৰিব লাগিব ডিজাইন কৰিলে ভাল হয় মই যেহেতু কলমে দি লিখিছো আৰু ভিডিও বনাবৰ কাৰণে ইমান এটা ডিজাইন কৰা নাই তোমালোকে কৈ দিছো টাইটেলটো দিছো কি do not smoke smoking is injurious to health এনেকৈ লিখিছো এতে সিগারেটৰ ছবি দিছো স্টপ স্মোকিং ইভিনো তোমালোকে সিগারেটৰ চিহ্ন দিবা স্টপ স্মোকিং বুলি দিবা তাৰ পিছত এভৰি সিগারেট কাটস ইওর লাইফ শর্ট বাই 5 মিনিটস দেখিছে ইয়াতে এটা আমি স্লোগান লিখিছো ইয়াতে দিছি কি সেভ ইওর প্রিসিয়াস লাইফ ওকে দেন সে নো টু সিগারেট say no to cigarette because it brings ruin and death hal eto full stop disu issued by Ministry of Health Department Assam so yate eta kiba health or eta chinno di disu so this is the poster writing akha korisu moi aji tumalokor agot alochona kora ইউনিট টেস্টৰ এই কোশ্চেন পেপাৰখনে তোমালোক ভালেখিনি বিষয়ৰ ভিডিও কভাৰ কৰিছে আশা কৰিছো এই বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব এইখিনিতে তোমালোকক জনাই থওঁ যে তোমালোকৰ যদি কোনোবা স্কুলত ইউনিট টেষ্ট হৈছে তোমালোকে মোক মোৰ মেছেজ কৰিবা মই হোৱাটছএপ নম্বৰ দি দিম তোমালোকক কোশ্চেন মোলৈ পঠাব পাৰা মই সলিউশন কৰি দিম থ্যাংক ইউ ফৰ ওয়াচিং